কত কিছুমান কথা আমাৰ ক'ব লগা আছে। আমাৰ এই তুলসী তলত চাকি দিয়া, আমি এতিয়া ভেলাঘৰ সকলোৱে বান্ধিব পাৰে, সকলে কৈছোঁ সকলোৱে পুব পাৰে ভেলাঘৰ বান্ধি, কিন্তু তাত পূজা কৰিব নোৱাৰে, এই চাউল ছটিয়াব নোৱাৰে, সকলোৱে ভেলাঘৰ জ্বলাব পাৰে। মই আজি ক'লোঁ আমাৰ ভকতসকলৰ কথাটো কৈছোঁ, সকলোৱে ভেলাঘৰ জ্বলাব পাৰে, কিন্তু তাত খালি সেই চাউল ছটিয়াব নোৱাৰে। সেইটোৱে হাল দিছে প্ৰভু ঈশ্বৰে যিখিনি বস্তু দিছে এইখিনিয়ে চিন্তা কৰিব। সকলোৱে কয়, প্ৰতিজন যিমান মানুহ নাহক যে আপোনালোকৰ ধৰ্মটো আচাই শ্ৰেষ্ঠ এতিয়া, আৰু কৃষ্ণগুৰুহে ৰক্ষা কৰিব লাগিব গোটেই পৃথিৱী। চাওক কিমান ডাঙৰ কথা, হয়নে কয়? আপুনি নাজানো আপুনি কি মহিমা কি দেখালা, আপুনি আপোনাৰ হেৰিতে আহিছোঁ, প্ৰেমতে আহিছোঁ, আমিতো বয়াই পাওঁ ধৰ্ম। চাওক সেনেকুৱা মানুহো আছে আৰু নাস্তিকো আছে, তথাপিতো আশ্ৰমত কিন্তু সি আহিয়ে গৈছে। কিয়? ঈশ্বৰক নাম মানুহ পৃথিৱীত কোনো নাই, মানবাই লাগিব। সি ক'ব পাৰে, বহুত কথা ক'ব পাৰে, কিন্তু ঈশ্বৰ নাই বুলি পৃথিৱীত কোনেও ক'ব নোৱাৰে। কিয়? তুমি চলচ কৰিব পাৰা, তোমাৰ ইয়াতে ঈশ্বৰ আছে, হয় না নহয়? ঈশ্বৰৰ দূৰতো যাব নালাগে। তেৰা চাই তুষ্পে যো পহুবন মে বাস, কস্তুৰিকা মীৰক যো ফিৰ ফিৰ ঢুণ্ডে ঘাস। তোমাৰ ঈশ্বৰ তোমাতে সমাহিত হৈ আছে। যেনেকৈ ফুলত সুগ্ৰাণ সন্নিৱিষ্ট হৈ থাকে, নাভিত কস্তুৰি থকা মৃগটোৱে কস্তুৰি বিচাৰি বাহিৰত হাবাথুৰি খায়। আমাৰো সেনেকুৱা হৈছে, বাহিৰত হাবাথুৰি খাইছে। ঈশ্বৰ দূৰত যাব লাগে, ইয়াতে আছে, আছেনে নাই? প্ৰত্যেকজন ভকতৰ হৃদয়ত ঈশ্বৰ আছেনে নাই? ঐ আত্মত বিচাৰি চোৱা, ঐ আত্মৰ ভিতৰে আছে নিজ গুৰু, চিনি জানি হেৱা ও কৰায়া কি নিজ গুৰু, আত্মত বিচাৰি চোৱা। আত্ম মানে দেহৰ ভিতৰতে ঈশ্বৰ আছে। খালি প্ৰভু ঈশ্বৰে কৈছে, মই যিটো নাম দিছোঁ তোহাক, এই নামটো হয়নে নহয় ঘৰখন কৰ, তেতিয়া সুপ্ত আত্মা কি হ'ব? ঘৰখন কৰাৰ লগে লগে সুপ্ত আত্মা জাগ্ৰত হ'ব। আৰু মানুহটো চাব, নাম যিমান হয় সিমানে মানুহজনৰ শক্তিটো বাঢ়ি আহে। বহুত শক্তি নামৰ, কৃষ্ণগুৰু নামৰ শক্তি এনেকুৱা, মানে গম পোৱা নাই হয়তো ভকত আমাৰ ভকতেও গম নাপায় নামৰ কিমান মহিমা। গতিকে আপোনালোক কৈছোঁ, এই নাম নেৰিবা নেৰিবা নেৰিবা, প্ৰাণ থাকে মানে সকলোৱে কৈছোঁ, নাম কৃষ্ণগুৰু নাম প্ৰাণ থাকে মানে নেৰিবা নেৰিবা নেৰিবা। এই নাম সদায়, মৃত্যুৰ সময়তো নাম নাহিব পাৰে আপোনাৰ, মই কৰিলোঁ আজি, কিন্তু সেইকাৰণে অভ্যাসটো লাগে। মই আমাৰ উদাহৰণ দিওঁ আপোনাক, মই নাম নকওঁ, প্ৰভুৰ লগত থকা মানুহ, প্ৰভু ঈশ্বৰৰ লগত থকা এনেকৈ সদায় থাকে, কিন্তু মৃত্যুৰ বেলাত তেওঁৰ নাম মুখত নাহিল। প্ৰভুৰ লগত খাওঁতে খোৱাতে প্ৰভুৰ লগতে থাকে। প্ৰভু মাতি আনে, ভাত খাবা, ভাত খাওক ৰ, এই আহি আছে, মই অলপ ৰখি আছোঁ। প্ৰভু ৰখি দিয়ে, তথাপি খাওঁ নাক লৈ ভাত নাখায়। কি হ'ল? লাষ্ট মুহূৰ্তত প্ৰভুৰ বাক্যই পালন নকৰে। প্ৰভুৱে ক'লা প্ৰভুক যে, প্ৰভু মোৰ অলপ অসুখ হৈছে, মই ঘৰৰ পৰা প্ৰভু কৈছোঁ, নহয় তুমি এটা কাম কৰা, ঘৰত তুমি নাই কি ডাক্তৰক দেখাই থৈ যাওঁ। প্ৰভুৰ কথাই নুশুনে। প্ৰভু ক'লে, প্ৰভু ঘৰৰ পৰা আহি লওঁ। চাওকচোন, এটা কথা মই ক'ব, গুৰুই যিটো কয় আখৰে আখৰে পালন কৰিব, কিন্তু নহ'লে বিপদ, মহা বিপদ হ'ব। প্ৰভু ঈশ্বৰে ক'লা তুমি ডাক্তৰক দেখুৱাই থৈ ঘৰত যোৱা। প্ৰভু উল্টাই হ'ল, প্ৰভু মই ঘৰৰ পৰা আহি দেখাম। ঠিক আছে যা। প্ৰভুৱে কাম কৰি থৈ দিছে ধুনীয়াকৈ, মোৰ কথাটো নুশুনিয়ে গ'ল। আহিল, ঘৰ আহিল। এই ঘৰ আহি যি পালে যাবই নোৱাৰিলে আৰু অসুখত, ইয়াতে ঢুকাই থাকিলে। প্ৰভুৰ নাম ল'বা ক'লেও নাম নাহে মুখত। এবাৰ কৃষ্ণগুৰু কওক, কৃষ্ণগুৰু নাহিলে মুখত। কেনেকুৱা ভাবক আপুনি, প্ৰভুৰ কাষত আপুনি ভাববা নালাগে যে মই দূৰত থাকোঁ, দূৰতে পাব পাৰে, কষ্টত নাপাব পাৰে প্ৰভু ঈশ্বৰৰ। কাষত থাকিলে যি পায় নাভাবিব আপোনালোকে। এতিয়া পাৱাৰবিলাক কাৰ ক'ত গেছি দেখছি না? প্ৰভু ঈশ্বৰৰ পাৱাৰবিলাক কাক ক'ত যাব, হয় না নহয়? আমাৰ ভকতৰ তাতে আছে, কিন্তু ভকতে প্ৰয়োগ কৰিব নাজানে, আছেনে? কাৰণ গুৰু বাক্য যিটো কয় যে আজি যদি তোমাক কয় যে তুমি অমুকত যোৱা, লগে লগে যাবলৈ আৰু ভাববাই নালাগে। ঈশ্বৰে কৈছে মোৰ চিন্তা নাই আৰু, আছেনে? আমাৰ মই বহুত ভকতক কৈছোঁ, বহুত ভকতে মোক সুধিছে এইবাৰ যে প্ৰভু মোৰ চাকৰি কি হ'ব বা যি যায় যি হ'ব। সুধক, ভকত আছে দিয়ক ইয়াতে। মই নিজে কৈছোঁ, প্ৰভু এমাহ থকাৰ কাৰণে আহিছোঁ, চাকৰি বোলে বাদ দিয়া, চাকৰি যি হ'ব ঈশ্বৰক অৰ্পণ কৰি দিয়া। এতিয়া কি হ'ল, এমাহ হ'ল না? এমাহ এতিয়া চাকৰি জোন কৰিব, একো কোৱা নাই, কোনোৱে একো কোৱা নাই, কিনকে ক'ব?
কাৰণ তাৰ তাতেতো ঈশ্বৰ আছে নে নাই? যিজনে ক'ব অফিচাৰ সেইজনতো ঈশ্বৰ আছে। হে, গতিকে আজি এমাহ ইমান কষ্ট কৰি গোটেই ভকতখিনি মই কৈছোঁৱে, ভকতৰ সমান প্ৰাণ নাই বুলি কৈছে যে ভকতে মহাপ্ৰাণ, গুৰুৰ মহাপ্ৰাণ হ'ল ভকত। গতিকে এনেহেন ভকত আজি চাওক ইমান ভকত হৈছে। গোটেই ভকতক মোৰ এটাই মোৰ বাক্য কম, কাৰণ নাম সকলে নাম লয়নে 1 ঘণ্টাকৈ প্ৰত্যেকে? ৰাতিপুৱা সদায় 1 ঘণ্টাকৈ নাম ল'ব লাগে। আমাৰ সময় পাওঁ নাপৰ কথা নাই, সময় পাবই। চিৰিয়েল চাব সময় পায় না? চিৰিয়েলটো বাপে এৰি নেদিয়ে কায়ো। আৰু আজিকালি কিবা এটা হৈছে নহয়, ৰাতি 10:30 বজাৰ পৰা দিয়ে। কি হে, বিগ বাজাৰ লাগছি কি, বিগ বছ নেৰেয়ে কায়ো। টাইম পায় কিন্তু নাম ল'বা টাইম নাপায়। চিৰিয়েলখন টাইমত চাইনে? আইসকলতো প্ৰিয় চিৰিয়েল, নহ'লে ভাতো লাগে, ভাতে নাখায়, হ'ব ৰ পিছত খাম কয়নে? কিন্তু মনত ৰাখব, নামটো লৈহে যি কৰে কৰ্ম আগত তাৰ পাছত কৰিব। চবেই একদম বাই বহি যায় একেবাৰে। বিগ বছ হ'লেতো কায়ো তিৰোতাৰো থাকিবহে নোৱাৰে আৰু, পাৰেনে? ভাল চিৰিয়েল এখন বহি ধুনীয়াকৈ চাই এখনি কিন্তু সময় পায়, কিন্তু নাম ল সময় কোনো মিলাব নোৱাৰে। মনত ৰাখোঁ আইসকল। গতিকে নামটো আগত লৈহে চিৰিয়েল চাই, নাটক চাই, যি চাই থাকোঁ। আইসকলক কৈছোঁ, ইমান নিচা নহয় টিভিত, বেছি নিচা আইসকলৰ, হয়নে? আমিও চাওঁ দেখছোঁ মাজে মাজে, কিন্তু এই নাচাওঁ, হয়নে নহয়? গতিকে নামটো আগত ল'ব, লৈ বাকী যি কৰ্ম কৰে কৰিব। আৰু আমাৰ চাব, আমাৰ প্ৰত্যেকজন ভকতক কৈছোঁ মই, আইসকলকো চিৰিয়েল এখন পাৰে না কওকচোন 5 মিনিট দেৰি হ'লে গিৰিয়েককে গালি দিব, ৰ'ব তোমাৰ কাৰণে নহ'লাক চাওঁ, হয়নে নহয়? আপোনাৰ কাৰণে নহ'লাক চাওঁ, হয়নে নহয়? প্ৰত্যেকৰে আছে চাওক, চবেই সঁচা কথা কৈছে, হয়নে নহয়? গিৰিয়েকলৈ গালি দিব, আপোনাৰ কাৰণে আজি মোৰ চিৰিয়েল এখন চোৱা নহ'লাক। যদি ক'লাক হয় আপোনাৰ কাৰণে নাম লোৱা নহ'লাক, কিমান ভাল পালাক হয়, খেতি নকয় চিৰিয়েল এখন চোৱা নহ'লে আপোনাৰ কাৰণে চাওক। গতিকে এইবিলাক চাওক, মই এইটো নাই, অলপ ৰোমাঞ্চো কৰিব লাগে, মই এইটো নকওঁ। কিন্তু কথা হ'ল কি, আগতে নামটো ল'ব, লোৱাৰ পাছত বাকী যি কৰে কৰি থাকিব, হয় না নহয়? যি কৰে কৰি থাকিব, সকলোৱে কৈছোঁ। মুখত হৰিনাম সদায় লাগে, ভাত ৰান্ধাতে সদায় কৃষ্ণগুৰু কৰি থাকিব লাগে, সেই খাদ্যখিনি সুস্বাদু হয় না নহয়? যদি ভাত খাওঁতে যদি স্থিৰৰ কথা ভাবি থাকে, তেতিয়া ভাতৰ আঞ্জাও ক'লা, কি হ'লে আঞ্জা, গিৰিয়েক ঘনে কাজিয়া লাগিল বোলে, আঞ্জা সদে নহ'লা, হয় না নহয়? গতিকে নাম লৈ ভাত ৰান্ধাতেও জয় কৃষ্ণগুৰুক চিন্তা কৰি, প্ৰভুক চিন্তা কৰি ভাতটোৰ আঞ্জাও লাগি থাকিব এনেকৈ। আৰু নহ'লে বা হ'লে দত লাগিলেতো হৈছে আৰু, হয় না নহয়? গতিকে সাৱধান, চব বস্তুতে সাৱধান, কিন্তু আগত নামটো আগতে ল'ব। আৰু বাকী আপুনি টাইমত যি চাই থাকক, আমি এটি নকওঁ, হয় না নহয়? টাইমটো কিন্তু চাব, নামৰ টাইমটো সকলোৱে পাৰে, কিন্তু চিৰিয়েলৰ টাইমটো কোনো মহিলাই নাপাৰে, পাৰেনে? গতিকে নাচা মানুহ 2% আছে, বাকী 98% চায়। মই কৈছোঁ কি, টাইমটো যেনেকৈ মেনেজ কৰে, 2 মিনিট আগত বা 5 মিনিট আগত যে চিৰিয়েলৰ আগত টিভিৰ আগত বহি থাকে, যদি নামৰ আগত যদি বহি লৈ তাৰে 2 মিনিট আগতে নামটো লৈ লওঁ, সেইটোহে কৈছোঁ মই। গতিকে নামটো প্ৰধান আগত, তাৰ পাছত বাকী যি কৰে আপোনালোকৰ কথা, কিন্তু নামটো নল'লে সমস্যা আছে আপোনালোকৰ, বুজিছে? গতিকে নামটোহে লওক, প্ৰত্যেকৰে কৈছোঁ দিয়ক মই, সকলোৱে যাতে নাম লয়, 1 ঘণ্টা নাম সদায় ল'ব। আৰু নাম লোৱাৰ পাছত আপুনি নিজে জানে, আজি ইয়াতে এমাহ ধৰি প্ৰভুৰ কৃষ্ণগুৰুৰ নামটো চলি আছে নে নাই? চলি আছে, এক নামটো, হয় না নহয়? কিমান আনন্দত চলাইছে সকলোৱে, হয় না নহয়? দিন ৰাতি একাকাৰ কৰি দৰ্শনাৰ্থী গোটেই বাপে দিনে ৰাতি আপোনালোকৰ এক নাম চলি আছে, ভকতখিনিক মানচি দৰ্শক, কিমান ভাল লাগে, একদম হিয়া একদম হেৰি হৈ যায় আৰু, হয় না নহয়? ইমান ভাল পায় আপোনালোকক। তেনেহ'লে গতিকে মই প্ৰত্যেকজন ভকতক কৈছোঁ, কাৰণ ক'লে বহুত ক'ব লাগিব, 9:30 বাজে। গতিকে মই আৰু আমাৰ ভাগৱতী যিসকল আই আছে বা প্ৰভুসকল আছে, গোটেই ভাগৱতখন বুজাই দিব। আমাৰ
বহুতে নাজানে আমাৰ এই সিদিনা এটা হৈছিল মানে কুৱেশ্যন এটা সুধিছিল ভকতে যে প্ৰভু আচ্ছা বিপ্ৰ দামোদৰে চাউল লৈ গৈছিল না কাক লৈ গৈছিল বিপ্ৰ দামোদৰ চাউল লৈ গৈছিল না এমুঠি খোৱাৰ পিছত 2 মুঠিটো খাবাই কিয় নদলাক এমুঠি যেতিয়া খায় খোৱাৰ পিছত 2 মুঠিটো খাইবা নদলাক দিলাক না ঈশ্বৰক ৰুক্মিণী হাক দিছিল কিয় হাক দিলে কিয় হাক দিলে চৰাচৰ জগতটো চবে পাই গ'ল এই 2 মুঠাটো খাবা হাক দিছি কিয় হাক দিলে এই কুৱেশ্যন এনচাৰটো আপোনালোকে মোক পিছত দিব লাগিব প্ৰত্যেক আমাৰ ভাগৱতী সুধি মাতি কিয় দিলে হয়নে নহয় প্ৰথম চাউল মুঠি খালে না নাই কৃষ্ণই আৰু পিছৰ মুঠি খাওঁতে কিয় হাক দিলে লক্ষী হে লক্ষী কিয় হাক দিলে কৈছে যে তুমিতো বিক্ৰী গেলা মোকো বিক্ৰী কৰলা এতিয়া তোমালোকক কৈয়ে দিলোঁ মই কথাটো তুমিতো বিক্ৰী গেলা এতিয়া মোকো বিক্ৰী খেদাবা পঢ়িব কিবা অধ্যায় আছে ময়ো পাঢ়ি গৈছোঁ দেখছি না ভাগৱত চাই বেছি চাম না সেইকাৰণে পাঢ়ি যাওঁ ভাগৱতখন চাব ভালকৈ আৰু ভাগৱতত বহুত প্ৰশ্ন তাত গদ্যখানতো পঢ়ি কিবা হেৰি কৰি থৈছিলে সেনেকৈ পূৰা হেৰি নাই জানবা লাগে আমাৰ ভাগৱতীসকলে সুধি দিয়ে না কেতিয়াবা অহয় নাই মানে সুধিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু চাওক কিমান ভক্তি হা বিপ্ৰ দামোদৰৰ কিমান ভক্তি আছিল ভক্তিৰ কথাহে কৈছোঁ হা কিমান ভক্তি সুতদেৱৰ কিমান ভক্তি আছিল ভক্তিতে ঈশ্বৰ বৈশ্য হৈ গৈছিল আৰু বৈশ্য হৈ ঈশ্বৰ সুতদেৱৰ তাতে শিলখা খাই তৃপ্তি পাইছিল কিন্তু ৰাজাত তাতে সোণাৰ পাত্ৰত দিছি সোণাৰ আসনত বহিবা দিছি কিন্তু ঈশ্বৰ সন্তুষ্ট নহ'ল কিন্তু সুতদেৱৰ এটা শিলখা খাই বৰ তৃপ্তি পালে তেওঁতো প্ৰভু ঈশ্বৰে কি কৈছে অন্ন বস্ত্ৰই ঈশ্বৰ প্ৰাপ্তিৰ পথ নহয় তেওঁৰ বস্ত্ৰও আছিল জানো সুতদেৱৰ বস্ত্ৰ আছিল জানো চিৰা হা আমাৰ এটি ব্যাখ্যা নহয় যে লং পেণ্ট পিন্ধি ভাগৱত পঢ়িব পাৰি সেইটো ব্যাখ্যা নহয় অন্ন বস্ত্ৰই ঈশ্বৰ প্ৰাপ্তিৰ পথ নহয় বহুতে লং পেণ্টৰো পঢ়িব পাৰিব নাই বুলি হয় না নহয় অন্ন ভাত মুঠিৰ কথা কৈছে ভাত খাবা নাপালি যি ঈশ্বৰক ভক্তি কৰবা নোৱাৰি বা পালি ঈশ্বৰক ভক্তি কৰবা পাৰি সেইটো একো নাই তুমি নাপালেও ঈশ্বৰক ভক্তি কৰিব পাৰ ফাটা কাপোৰেদি ঈশ্বৰক ভক্তি কৰবা নোৱাৰি নেকি নাফাটা কাপোৰেদিয়ে পাৰি নেকি ঈশ্বৰক ভক্তি কৰবা ঈশ্বৰ ভক্তিতে সন্তুষ্ট আৰু ঈশ্বৰে যাই ভক্তি কৰে তাৰ লগত ঈশ্বৰে সদায় থাকে সদায় ঈশ্বৰ তাৰ লগত থাকে আৰু তাৰ যিমান বিপদ ধুমুহা নাহক তাক তাতে লগলৈ তুলি লৈ না নলয় গতিকে আপোনালোকে কৈছে অকল ভক্তি কৰক আৰু নাম লওক আৰু গোটেই অসমখন আমাৰ ভকতে কাভাৰ কৰক প্ৰভু ঈশ্বৰৰ বাক্যটো যাতে সদায় আমাৰ থাকে সদায় চিন্তা কৰিব লাগে প্ৰভু কি কৰি থৈ গৈছিল নহ'লে বা আমাৰ দিগদাৰ আছে প্ৰভু ঈশ্বৰৰ বাক্য পালন নকৰিলে সমস্যা হ'ব গতিকে আপোনালোকক কৈছোঁ আপোনালোকে যাতে আৰু নাম ভক্তি এই দুটা বস্তু আমাৰ সম্বল এই দুটা বস্তু যাতে সদায় থাকে আমাৰ মুখত আৰু বেয়া চিন্তা নানিব সদায় ভাল চিন্তাই ৰাখোঁ মনত আনৰ সমালোচনা নকৰোঁ ভাল চিন্তা কৰোঁ বেলেগে বেয়া ক'লেও বেলেগক ক'ব যে ঈশ্বৰৰ ইচ্ছা বুলি ধৰিব ঈশ্বৰে ক'ব লগা আছে কাৰণে কৈছে বুজিছে না গতিকে আপোনালোকক কৈছোঁ আপোনালোকে যাতে নামটো সদায় লয় সদায় নাম ল'ব তেতিয়া ঈশ্বৰে এনেকৈ ধো চিন্তাই নকৰিব ভক্তি কৰক নাম লওক ঈশ্বৰে তাতে আপোনালোকে যিমান আপোনালোকে নাহিব এতিয়া জৰা ব্যাধি এলা দেহৰ সেই আত্মাৰ নহয় আত্মাৰ হৈ জানো এই যে অসুখ এলা আত্মাৰ নেকি দেহৰ হে দেহটো থাকিলে অলপ এলা দেহা থাকিলে বেহা বুলি কয় অলপ হ'বই কিন্তু যিজনে ভক্তি কৰে ভালকৈ গুৰু তেওঁৰ একোৱে হ'ব নোৱাৰে আৰু আইসকলক কৈছোঁ অলপ কমকৈ খাব প্ৰভুসকলকো কৈছোঁ অলপ কমকৈ খাব খাওয়াটো অলপ বেছি হয় নেকি আইসকলৰো এই উঠবা নোৱাৰা হয় আৰু বহুত আই ক্ষীণ আছে অলবা নোৱাৰে